অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক, ক্ৰছ কাৰেণ্টৰ জ্যেষ্ঠ সাংবাদিক আৰু গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সাধাৰণ সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰ, যাক আমি খুব ওচৰৰ পৰা জানো। এগৰাকী সৎ, সাহসিক, নিৰ্ভীক, নিৰপেক্ষ আৰু প্ৰকৃতাৰ্থত এগৰাকী সাংবাদিক। আৰু এই সাংবাদিকগৰাকীক এই ধৰণেৰে আচলতে এক প্ৰকাৰৰ আক্ৰমণ কৰা হৈছে আৰু তেখেতক আচলতে এতিয়ালৈকে আবদ্ধ কৰি ৰাখি কোনো এগৰাকী শুভাকাংক্ষী আনকি অধিবক্তাকো তেখেতক লগ ধৰিবলৈ দিয়া হোৱা নাই। আমাৰ এইটো এটা আশংকা যে হয়তো হিমন্ত বিশ্ব শৰ্মাৰ সোঁহাত সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকনে যি অবাধ অৰ্থনৈতিক দুৰ্নীতি কৰিছে এপেক্স বেংকৰ অধ্যক্ষ হিচাপে, গতিকে গোটেই দুৰ্নীতিক গাপ দিবৰ কাৰণে আচলতে মুখ্যমন্ত্ৰীৰ নেতৃত্বত, গৃহ বিভাগৰ নেতৃত্বত আচলতে এই দিলৱাৰ হুছেইন মজুমদাৰৰ ওপৰত এই ধৰণৰ আক্ৰমণ কৰি তেখেতক কাকো লগ কৰিবলৈ নিদি এটা চাকৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি কৰি গোটেই নিৰপেক্ষ, সৎ, সাহসী সত্তাবিলাকক আচলতে তেওঁলোকে এটা ভাবুকি দিব বিচাৰিছে। এই কথাটো আমি কোনো কাৰণত মানি ল'ব নোৱাৰোঁ আৰু সমগ্ৰ অসমবাসী ৰাইজক আমি আহ্বান জনাইছোঁ, কেৱল দিলৱাৰ হুছেইন নহয়, এগৰাকী সাংবাদিক নহয়। আমি দেখিলোঁ যে কবিতা লিখিলে জেলত, গান গালে জেলত, ছবি আঁকিলে জেলত, সেইখিনিলৈকে আমি দেখি আহিছিলোঁ। আজি কেইদিনমানৰ পৰা দেখিছোঁ খুদ আইন প্ৰণয়ন কৰা বিধানসভাৰ ভিতৰত গৈ, যেতিয়া বিধানসভাৰ ভিতৰত গৈ বিৰোধী বিধায়কক আক্ৰমণ কৰিবলৈ গৈছে শাসকীয় বিধায়ক আৰু খুদ অধ্যক্ষ উপাধ্যক্ষ ডাঙৰীয়াই, নুমল মমিন ডাঙৰীয়াই বিধানসভাৰ ভিতৰৰ বিষয়ে এটা নিজেই গৈ দিছপুৰ থানাত গোচৰ দি আচলতে ভয় ভাবুকিৰ পৰিৱেশ বিধানসভাৰ ভিতৰলৈকে যি লৈ যোৱা হৈছে, তাৰ জৰিয়তে আমি দেখিলোঁ যে সামগ্ৰিকভাৱে গণতান্ত্ৰিক ব্যৱস্থাটোক নিষেধ কৰিব বিচৰা হৈছে। আৰু আজি দিলৱাৰ হুছেইনক কেৱল তেওঁ এটা মন্তব্য ল'বলৈ যোৱা অৱস্থাত যি ধৰণে তেখেতক ধৰি নি চোঁচৰাই আবদ্ধ কৰি ৰাখিছে, এয়া সমগ্ৰ অসমীয়া ৰাইজৰ কাৰণে এটা সাংঘাতিক ধৰণৰ এটা বাৰ্তা। সকলো ৰাইজকে আমি ওলাই আহিবলৈ আহ্বান জনাইছোঁ আৰু দিলৱাৰ হুছেইন মজুমদাৰক